যোৰহাটৰ বেচৰকাৰী সংস্থা জনসমৃদ্ধিৰ উদ্যোগত ২০ এপ্ৰিলৰ পৰা ৫ মেলৈ যোৰহাট ষ্টেডিয়ামৰ বাকৰিত অনুষ্ঠিত কৰা হয় উত্তৰ পূব মহোৎসৱ। প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বিপণীৰে ভৰি পৰা দেখা পোৱা গৈছে। তাৰ সমান্তৰালকৈ নিতৌ বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰা দেখা পোৱা গৈছে মহোৎসৱৰ বাকৰিত। বিহু কুঁৱৰী, কেছেট বিহু প্ৰতিযোগিতা, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, ভাওনা সংলাপ, প্ৰক্ষেপণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। থলুৱা বিপণীসমূহক এখন মঞ্চ দিয়াৰ উদ্দেশ্য আগত ৰাখি এই উত্তৰ পূব মহোৎসৱ অনুষ্ঠিত কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। অন্তিম দিনা মহোৎসৱৰ বাকৰিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ ফলাফল প্ৰদান কৰা হ'ব। খুব ভাল লগা সঁহাৰি আচলতে উত্তৰ পূব ৰাঙলী মহোৎসৱ আমি দ্বিতীয় বৰ্ষৰ বাবে আয়োজন কৰিছোঁ জনসমৃদ্ধিৰ সৌজন্যত, আৰু আজি আমাৰ এই মঞ্চত প্ৰতিযোগিতাখিনি খুব সুন্দৰকৈ অতিবাহিত হৈ গৈ আছে। আজি আমি ৰাখিছিলোঁ সৃষ্টিশীল, লগতে সত্ৰীয়া আৰু লোকনৃত্যৰ ওপৰত। ইতিমধ্যে যথেষ্ট সঁহাৰি আমি পাইছোঁ। আমাৰ তিনিজন সন্মানীয় বিচাৰকে আসনাধিষ্ঠ হৈ আছে আৰু প্ৰতিযোগিতাও খুব সুন্দৰকৈ অনুষ্ঠিত হৈ আছে আৰু ভাল লাগিছে। কণমানিসকল একদম শিশু অৱস্থাৰ পৰাই যে এই লোকনৃত্য, লোকনাচ, বিহু নাচ এনেকুৱা ধৰণৰ নৃত্যবিলাকক লৈ তেওঁলোক আকৰ্ষিত হৈছে, সুন্দৰভাৱে সাজ সজ্জা কৰি তেওঁলোক আহিছে, আৰু ই মানে আমাৰ জাতিটোৰ কাৰণে এটা খুব ভাল লক্ষণ বুলি মই ক'ব বিচাৰিম। আৰু আমি যোৰহাটবাসী ৰাইজৰ খুব সুন্দৰ এটা সঁহাৰি লাভ কৰিছোঁ। আৰু অনাগত দিনতো আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে, ভাওনা সংলাপ প্ৰতিযোগিতা আছে, শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আছে, আৰু আমাৰ কাইলৈ মৌ কুঁৱৰী আৰু নিম্ন শাখাৰ বিহুৱতী প্ৰতিযোগিতা আছে। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে আহ্বান জনাম যে অনাগত দিনতো এই প্ৰতিযোগিতাসমূহত আমাৰ যোৰহাটবাসী ৰাইজে যথেষ্ট সহায় সহযোগ কৰক। হয়, এইটো আমাৰ আচলতে দ্বিতীয় অনুষ্ঠান, কিন্তু ইয়াৰ পাছতো আমি অনুষ্ঠান চলাই নিয়ে আমি পৰিকল্পনা কৰিছোঁ। আৰু আমি আপোনালোকে জানি সুখী হ'ব যে আমি খুব এটা সামান্যতম আমি ভৰ্তি মাচুল ৰাখিছোঁ, আৰু তাৰ তুলনাত আমি চবকে এটা নগদ ধৰণৰ পুৰস্কাৰ আৰু এখনি মানপত্ৰ আমি সকলোকে দিয়াৰ ব্যৱস্থা কৰিছোঁ। আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ। আধুনিক ডিজাইনৰ বিচনা, আলমাৰী, ডাইনিং টেবুল, অফিচ টেবুল, সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত। লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব। ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰেই প্ৰস্তুত কৰি দিয়া হয় কম সময়ত। তেন্তে পলম নকৰি আজিয়েই আহক আৰু আপোনাৰ মন পচন্দৰ ফাৰ্নিচাৰ লৈ যাওক। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। যোগাযোগ নম্বৰ 9854006504, 9854006512। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইমৰ পাছত।